নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। পলিটেকনিক থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পালে আপোনালোকে কেনেদৰে একচেপ্ট কৰিব, ৰিজেক্ট কৰিব সেইখিনি দেখুৱাইছোঁ। যদি চিট পাইছে আপোনালোকৰ কেনেদৰে অপশ্যন আহি যাব, যদি অপশ্যনটো নাই অহা তেতিয়াহ'লে কি বুলি ভাবিব আপোনালোকে, সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। মই ইয়াত আপোনালোকৰ ন'টিছ ছেকশ্যনটো দেখুৱাইছোঁ। ন'টিছ ছেকশ্যনৰ কোনো ধৰণৰ আপডেট অহা নাই। ভেকেঞ্চি লিষ্ট মৰাৰ কথা আছিলে যদিও কোনো ধৰণৰ ভেকেঞ্চি লিষ্টৰ আপডেট এতিয়ালৈকে দিয়া নাই মই পোৱালৈকে। যদি ভিডিঅ'টো আপলোড কৰালৈকে দিলে তেতিয়ালৈকে আপোনালোকে এবাৰ চাই ল'ব ন'টিছ ছেকশ্যনত। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে ইমেইল আইডি আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে কেপচা ভেৰিফিকেশ্যনটো ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো প্ৰফাইল, সেই প্ৰফাইলটো আপোনালোকৰ খোল খাই যাব এনেধৰণে। দেখিছেনে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকৰ গোটেই ডিটেইলছটো ইয়াত থাকিব। এইটো মই ইয়াত এটা অপশ্যন আহিছেনে ক্লিক হেয়াৰ টু ভিউ চিট এল'কেশ্যন বুলি এটা অপশ্যন পাই যাব আপোনালোকে। যদি আপোনালোকৰ নামটো থাৰ্ড মেৰিট লিষ্টত আহিছে তেতিয়াহ'লে আপোনালোকে চিট এল'কেশ্যনৰ যিটো ভিউ অপশ্যনটো, সেই অপশ্যনটো আপোনালোকে পাবই আৰু সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। যদি এই অপশ্যনটো অহা নাই তেতিয়াহ'লে আপোনালোকে ফ'ৰ্থ মেৰিট লিষ্টৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। আৰু যদি আহিছে তেওঁলোকে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্ম নাম্বাৰ, ৰেংক লিষ্ট আৰু কেই নম্বৰ চইচৰ কাৰণে আপোনালোকে সেই ইনষ্টিটিউটখনত পাইছে সেই সকলো ডিটেইলছটো আপোনালোকৰ ইয়াত আহি যাব। দেখিছেনে প্ৰগ্ৰেম, ৰেফাৰেঞ্চ, ফৰ্ম নাম্বাৰ, চইচ, ৰেংক, আপোনালোকৰ ৰেংক লিষ্টত আপোনালোকে কেই নম্বৰ ৰেংকত আছিলে সেই সকলোবিলাক ডিটেইলছ ইয়াত আহি যাব। বহুতে ক'ব যে মোতকৈ ৰেংক আগত আছিলে, কিন্তু সেইটো নহয়। প্ৰিফাৰেঞ্চটো তেওঁলোকৰ মেইন বস্তু। আপোনালোকে যদি কোনোবা এখন কলেজ 3 নম্বৰত প্ৰিফাৰেঞ্চ দিছে, কোনোবা এজনে 2 নম্বৰত যদি দিছে, সেই 2 নম্বৰ থকাজন ৰেংক লিষ্টত যদি লাষ্টতো থাকে তেতিয়া আপোনালোকে আগত চিটটো পাব। গতিকে ইয়াত গোটেই প্ৰিফাৰেঞ্চৰ বস্তু গোটেইটো প্ৰিফাৰেঞ্চ কি মতে আপোনালোকে কলেজখনক দিছে, সেইটো ডিপাৰ্টমেণ্টটোক দিছে, সেই ওপৰত ইয়াত আপুনি ছাইডতে এটা অপশ্যন পাব একচেপ্ট আৰু ৰিজেক্ট। আপোনালোকে যদি একচেপ্ট কৰি দিয়ে আপোনালোকৰ চিটটো কনফাৰ্ম হৈ যাব। আৰু তাৰপিছত আপোনালোকে কি কৰি দিব লাগিব সেইটো মই কৈ দিছোঁ। দুটা ডেট দিছে, এটা একচেপ্ট ৰিজেক্টৰ কাৰণে। আপোনালোকে যদি নাম আহিছে ইয়াত, আপোনালোকে যদি একচেপ্ট কৰিব বিচাৰিছে একচেপ্ট কৰি দিয়ক। ৰিজেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে নেক্সট যিটো কাউন্সেলিং, সেই কাউন্সেলিং প্ৰচেছলৈ আপোনালোকৰ যিটো নাম, আপোনালোকৰ নামটো গুচি যাব। যদি একচেপ্ট কৰে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। মোৰ মতে এডমিশ্যন একচেপ্ট কৰি দিয়াটো ভাল আপোনালোকৰ, কিয়নো খুব বেছি চিট আৰু নাই চাগে প্ৰিন্স পলিটেকনিকত। সকলোৱে এডমিশ্যন লৈছেগৈ, গতিকে স্পট এডমিশ্যন লৈ আপোনালোকে আশা কৰিব নোৱাৰে। যদি চিট ভেকেঞ্চি থাকে তেতিয়া আপোনালোকৰ স্পট এডমিশ্যনটো হ'ব। যদি নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ স্পট এডমিশ্যন কলেজসমূহে অনুষ্ঠিত নকৰে। সেইটো আমি সমৰ্থ যিটো BA BSc BCom এডমিশ্যন আছে সেইখিনিতো দেখিছোঁ বস্তুটো। স্পট এডমিশ্যন সকলোতে হোৱা নাই, কিছুমানত হৈছে য'ত য'ত চিট খালী আছে। স্পট এডমিশ্যনটো চিট ভেকেঞ্চিৰ ওপৰতে ডিপেণ্ড কৰিব। গতিকে আপোনালোকে থাৰ্ড মেৰিট লিষ্টত যদি চিট পাইছে আপোনালোকৰ সেইটো বিবেচনাৰ কথা, সেইটো আপোনালোকে ভালদৰে বিবেচনা কৰি ল'ব, কাৰোবাক সুধি ল'ব ভালদৰে কথাখিনি। যদি কলেজৰ লগত আপোনালোকে ইয়াত কলেজৰ যিখিনি কণ্টেক্ট আছত আপুনি মাৰি দিব। কণ্টেক্ট আছত মৰাৰ লগে লগে প্ৰতিখন কলেজৰে যিসকলৰ লগত কণ্টেক্ট কৰিবলৈ দিছে তেওঁলোকৰ ফোন নাম্বাৰ আছে। আপোনালোকে ফোন কৰি আপোনালোকে কিবা কিবি কুৱেশ্যন থাকিলে আপোনালোকে সুধি ল'ব পাৰে। এতিয়া কথাটো হৈছে এই অপশ্যনটোৰ পাছত একচেপ্ট কৰি দিলে, একচেপ্ট কৰি দিয়াৰ পাছত আপোনালোকৰ কোনো ধৰণৰ কথা নাই। আপোনালোকে একচেপ্ট কৰি দিয়াৰ পাছত আপোনালোকে 16 তাৰিখৰ পৰা আপোনালোকে কলেজলৈ যাব লাগিব। অৰিজিনেল সকলো ডকুমেণ্ট লৈ যাব। লৈ গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰাব লাগিব। ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকে অনলাইন ফিজ পে'মেণ্টটো কৰিব লাগিব। অনলাইন ফি পে'মেণ্টটো কৰাৰ পাছত আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হ'ব। আপোনালোকে ক্লাছ ষ্টাৰ্টৰ ডেট সেইখিনি দি দিব। আপোনালোকৰ এতিয়ালৈকে দিয়া নাই, কেতিয়াবা ক্লাছ হ'ব। ইয়াত আপোনালোকে গাইডলাইনখনে কি কৈছে মই সেই বিষয়ে আপোনালোকক দেখুৱাই দিওঁ, চাই লওক। থাৰ্ড মেৰিট লিষ্ট 14 তাৰিখৰ কথা আছিলে, 14 তাৰিখ থাৰ্ড মেৰিট লিষ্টৰ কথা আছিলে। তাৰপাছত আপোনালোকৰ 14ৰ পৰা 16লৈকে আছিলে যিটো একচেপ্ট ৰিজেক্টৰ কথা। তাৰপিছত আছিলে 16ৰ পৰা 19 আগষ্টলৈকে আপোনালোকে ডকুমেণ্টখিনি, অৰিজিনেল ডকুমেণ্টখিনি লৈ ৰেচপেক্টিভ ইনষ্টিটিউশ্যনলৈ আপোনালোক যাব লাগিব। যোৱাৰ পাছত আপোনালোকে সকলো ভেৰিফিকেশ্যন কৰি এডমিশ্যনখিনি লৈ আপোনালোকে যিটো ৰিচিপ্ট পাব সেই ৰিচিপ্টটো আপোনালোকে এটা নিজৰ ওচৰত ৰাখিব। এই আছিল আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ। আপোনালোকে ন'টিছ ছেকশ্যনটো আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে এখন ভেকেঞ্চি লিষ্টটো মাৰিব। ভেকেঞ্চি লিষ্টটো আপোনালোকে ভালদৰে চাই ল'ব। আজিলৈ ধন্যবাদ।